নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। এটা অতি ভাল খবৰ বুলি ক'লেও ভুল কৰা নহ'ব। আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে টুইটাৰ যোগে এটা বিশেষ পোষ্ট দিছিল আৰু সেই পোষ্টটোৰ আলমত কথাখিনি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। উল্লেখ কৰিব খুজিম যে বিভিন্ন সময়ত শিক্ষকসকলে বিদ্যালয়ত পাঠদান কৰোঁতে বা আন কেতবোৰ ক্ষেত্ৰত নানান ধৰণৰ অসুবিধাৰ আচলতে সন্মুখীন হয় আৰু সেইবিলাক ঊৰ্ধ্বতম বিভাগলৈ প্ৰেৰণ কৰে। আৰু সেই সম্পৰ্কতে ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে টুইটাৰ যোগে এটা বিশেষ পোষ্ট দিছিলে আৰু তেখেতেনো কি কথা উল্লেখ কৰিছে সেই সম্পৰ্কে অকণমান ক'বলৈ চেষ্টা কৰিম। এইটোৱে আছিল সেই পোষ্ট আৰু তেখেতে উল্লেখ কৰি লিখিছে, সদৌ অসম প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থা 2013ৰ পৰা 21ৰ প্ৰতিনিধিবৰ্গৰ সৈতে আজি জনতা ভৱনত মিলিত হৈ তেখেতসকলৰ দাবী সন্দৰ্ভত অৱগত হওঁ। সংগঠনটোৰ শিক্ষক কৰ্মচাৰীসকলে উত্থাপন কৰা বিষয়সমূহ কেবিনেট উপসমিতিৰ বৈঠকত উত্থাপন কৰাৰ আশ্বাস প্ৰদান কৰোঁ। অৰ্থাৎ এটা অতি ভাল খবৰ আৰু এই খবৰটোৱে নিশ্চয়কৈ শিক্ষকসকলৰ মাজত এক যোগাত্মক প্ৰভাৱ পেলাব। তেখেতে উল্লেখ কৰিছে যে যিবিলাক আচলতে বিষয় উত্থাপন কৰা হৈছিল, শিক্ষক কৰ্মচাৰীসকলে আচলতে উত্থাপন কৰিছিল, সেই বিষয়বিলাক কেবিনেট উপসমিতিৰ যি বৈঠক সেই বৈঠকত উত্থাপন কৰাৰ তেখেতে আশ্বাস প্ৰদান কৰিছে। এইখিনি আছিল তেখেতে সেই সামাজিক মাধ্যমত দিয়া পোষ্টটোৰ আলমত ক'ব লগা কথা আৰু পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই সামৰিছোঁ। নমস্কাৰ, সকলো ভালে থাকিব, টেক কেয়াৰ।